মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপোনাৰ আগন্তুক 2025 বৰ্ষটো আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক তাৰে কামনা কৰিছোঁ। আপোনাৰ মৰমীয়াল আৰু প্ৰেৰণাদায়ক স্বভাৱটোৱে আপোনাক বিশেষ কৰি তোলে। আপোনাৰ ফলপ্ৰসূ কথোপকথন দক্ষতা আৰু বন্ধুত্বপূৰ্ণ মনোভাৱে সকলোৰে সৈতে সম্পৰ্ক শক্তিশালী কৰে। আপোনাৰ উৎসাহ আৰু শক্তিয়ে সকলোকে অনুপ্ৰাণিত কৰে। নতুন ধাৰণা শিকিবলৈ আৰু বুজিবলৈ আপোনাৰ আগ্ৰহ আপোনাৰ বুদ্ধিমত্তা আৰু মুকলি মনৰ প্ৰমাণ দিয়ে। আপোনাৰ ওচৰত থকাটো সদায় এক সুখদায়ক অভিজ্ঞতা হয়। মিথুন ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা সাধাৰণতে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ সক্ষম হয়। লিখিত আৰু মৌখিক যোগাযোগত আপুনি পাৰদৰ্শিতাও দেখুৱায়। আপোনাৰ সদায় এটা লুকাই থকা দিশ থাকে যিটো আপোনাৰ ওচৰ চুবুৰীয়াহে জানে। আপুনি ভ্ৰমণ কৰি ভাল পায় আৰু বিৰক্তি দূৰ কৰিবলৈ হ'লে আপুনি দুঃসাহসিক কামত লিপ্ত হয়। ফলত কেতিয়াবা দায়িত্বহীন আৰু চঞ্চল মনৰ বুলিও গণ্য কৰা হয়। এতিয়া আহক আপোনাৰ 2025 বৰ্ষৰ কি আশা কৰিব পাৰে তাৰ বিষয়ে জানি লওঁ। মিথুন ৰাশি 2025 অনুসৰি এই বছৰ মিথুন ৰাশিৰ লোকৰ বাবে সফল হ'ব। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 ইংগিত দিছে যে মিথুন ৰাশিৰ লোকসকলে এই বছৰ কেৱল নেতৃত্ব শক্তি আৰু শক্তিশালী আভা উপভোগ কৰাই নহয়, ব্যক্তিগত আৰু পেছাদাৰী বৃদ্ধিৰ বাবেও আপোনাৰ যথেষ্ট সুযোগ থাকিব। এই বছৰ মিথুন ৰাশিৰ বাবে ইতিবাচক পৰিৱৰ্তন আৰু ৰোমাঞ্চকৰ নতুন উদ্যোগৰ প্ৰতিও প্ৰতিশ্ৰুতি পাব। এই বছৰটোৱে আপোনাৰ ব্যক্তিগত জীৱনতো সুখ কঢ়িয়াই আনিব। অৱশ্যে আপুনি বুজিব পাৰিব যে আপোনাৰ পাৰিবাৰিক জীৱনে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন কৰাব। গতিকে এইবোৰত আপুনি ভয় নকৰিব, কাৰণ সেইবোৰো আপোনাৰ জীৱনৰ এটা অংশ হ'ব। এইবোৰ ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু বুজাবুজিৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। এতিয়া মিথুন ৰাশিৰ জাতকৰ 2025 প্ৰেম জীৱনৰ বিষয়ে কি কয় জানি লওঁ। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি মিথুন ৰাশিৰ লোকে ব্যক্তিগত জীৱনত সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি বিবাহিত তেনেহ'লে আপোনাৰ সংগীক ভালদৰে বুজিব পাৰিব। আপোনাৰ সৈতে গভীৰ আৱেগিক সংযোগ আৰু সম্পৰ্ক স্থাপন কৰিবলৈ আপুনি সক্ষম হ'ব। কিছুমান ইছ্যু আৰু ভুল বুজাবুজিৰ পিছতো আপোনাৰ বিবাহিত জীৱনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু বছৰটোৰ ভিতৰতে কোনো ডাঙৰ বিবাদৰ কোনো লক্ষণ দেখা নাযায়। এই সময়ত আপোনাৰ কথা বতৰাসমূহো ইতিবাচক হ'ব। অবিবাহিত লোক আৰু যিসকলে বিবাহ বা গুৰুতৰ বা প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কত সোমাবলৈ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই বছৰটো অতি অনুকূল হ'ব। কম কষ্ট কৰি আপোনাৰ সংগীক লগ পাব আৰু আপুনি তেওঁক ভালদৰে চিনিও পাব। ৰোমান্টিক সম্পৰ্কত থকাসকলৰ বাবে এই বছৰটোৱে হ'ব আটাইতকৈ মিশ্ৰিত বছৰ। এইবাৰ দুয়োজনে ইজনে সিজনক ভালদৰে বুজিব লাগিব। আপুনি আপোনাৰ সংগীৰ সৈতে এই সম্পৰ্কত আগবাঢ়ি যাবলৈ আৰম্ভ কৰিব আৰু সততা আৰু বিশ্বাসক অতি গুৰুত্ব দিব। আপুনি অধিক পৰিপক্ক হৈ পৰিব আৰু সৰু সৰু কথাবোৰে আপোনাক আমনি নকৰে। এতিয়া জানো আহক আপোনাৰ 2025 বৰ্ষত কেৰিয়াৰ আৰু আপোনাৰ যি প্ৰফেশ্যনেল লাইফ আছে কেনেকুৱা যাব। মিথুন ৰাশিৰ লোকৰ কেৰিয়াৰৰ কথা আহিলে মিথুন ৰাশিৰ 2025 দেখুৱাইছে যে বছৰটো যথেষ্ট পূৰ্ণতাপূৰ্ণ আৰু উপভোগ্য হ'ব। চাকৰি খণ্ডৰ সৈতে জড়িত লোকসকলে ভাল ভূমিকা আৰু দায়িত্ব উপভোগ কৰিব। অফিচ আৰু কৰ্মস্থলীত সকলোৱে আপোনাক প্ৰশংসা কৰিব। আপোনাৰ ছিনিয়ৰসকলৰ পৰাও আপুনি প্ৰশংসা লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত মিথুন ৰাশিৰ লোকসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু বছৰৰ শেষৰ 6 মাহত আপোনাৰ প্ৰচেষ্টাই ফলাফল দেখুৱাবলৈ আৰম্ভ কৰিব আৰু আপুনি প্ৰচণ্ড লাভো অনুভৱ কৰিব। মিথুন ৰাশিৰ ভৱিষ্যতবাণী 2025 অনুসৰি বছৰৰ প্ৰথম 6 মাহত বিত্তীয় দিশটো বৰ ইতিবাচক দেখা যোৱা নাই। গতিকে এইখিনি সময়ত আপুনি অলপ সাৱধানে চলাৰ যত্ন কৰিব। এই সময়ত আপোনাৰ খৰচ বেছি হ'ব আৰু আপোনাৰ খঙাল স্বভাৱৰ বাবে খৰচ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। আয় অনুযায়ী আপুনি বাজেট বনোৱা আৰু খৰচ বজাই ৰখাৰ মূল্য বুজি পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বছৰৰ শেষৰ 6 মাহত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰো সম্ভাৱনা থাকিব আৰু খৰচো তুলনামূলকভাৱে কমি আহিব। বছৰৰ দ্বিতীয়াৰ্ধত ব্যৱসায়তো ভাল লাভ পাবলৈ আপুনি আৰম্ভ কৰিব। বিনিয়োগো আপোনাৰ বেছি হ'ব আৰু লাভৰ দ্বাৰা আপুনিও সুস্থ হৈ থাকিব। বন্ধুত্ব আৰু অংশীদাৰিত্ব বিশ্বাসযোগ্য হ'ব পাৰে, কিন্তু আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰা কথাবোৰ অতিৰিক্তভাৱে শ্বেয়াৰ নকৰিব। মিথুন ৰাশি জাতকৰ বাবে 2025 চনটোৱে পৰিয়ালৰ বিষয়ে কি কৈছে জানি লওঁ আহক। পাৰিবাৰিক জীৱনৰ কথা আহিলে মিথুন ৰাশিৰ বছৰিকা ৰাশিফলে ইংগিত দিছে যে এই সময়ত কিছু সংঘাত আৰু অশান্তি হ'ব পাৰে, কিন্তু হতাশ নহ'ব, কিয়নো এই সময় অতি সোনকালেই শেষ হ'ব। এনেকুৱাও হ'ব পাৰে যে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সংযুক্ত অনুভৱ নকৰিব পাৰে আৰু তেওঁলোকৰ পৰা বিচ্ছিন্ন অনুভৱো কৰিব পাৰে। আপোনাৰ আৱেগিক নিৰাপত্তাহীনতাই আপোনাৰ চিন্তাধাৰাক আৱেগিক আৰু নেতিবাচক কৰি তুলিব। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ইমান ইতিবাচক নহ'ব আৰু আপোনাক বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব।
বছৰৰ শেষৰ ছমাহত পৰিয়াল আৰু দূৰৰ আত্মীয়ৰ সৈতে বিদেশী ঠাইলৈ ছুটিৰ ভ্ৰমণ আদি হ'ব পাৰে, যিটো আপোনালোকৰ বাবে ভাল হ'ব। বছৰৰ প্ৰথমাৰ্ধত যদি ভ্ৰমণ হয় তেনেহ'লে আপুনি হয়তো ধৰ্মীয় বা আধ্যাত্মিক স্থানত গ'লে বেছি লাভজনক হ'ব। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 ইংগিত দিছে যে এই বছৰ আপোনাৰ শাৰীৰিক স্বাস্থ্য ভালেই যাব। এইবাৰ আপুনি আপোনাৰ ভাষণত কিছু গুৰুত্ব দিব লাগিব। মিথুন ৰাশিৰ লোকৰ মানসিক স্বাস্থ্য এইবাৰ ভাল হ'ব, কিন্তু যিসকলে কথাবোৰত মানসিক চাপত থাকে আৰু অত্যাধিক চিন্তা কৰে তেওঁলোকে সাৱধান হৈ থাকিব লাগিব আৰু আপোনাৰ চিন্তাধাৰাক ইতিবাচক দিশলৈ ঘূৰাই অনাৰ প্ৰয়োজনীয়তা থাকিব। 2025 চনত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট ঘটিব, সেই বিষয়েও জানি লওঁ আহক। 2025 চনত মিথুন ৰাশিৰ লোকৰ বাবে হোৱা প্ৰধান গ্ৰহৰ ট্ৰেনজিটৰ ওপৰত অলপ চাই লওঁ। বছৰৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহক আপোনাৰ দ্বাদশ স্থানত থাকিব। মে' মাহত ই আপোনাৰ আৰোহীলৈ ট্ৰেনজিট হ'ব, যিটো আপোনাৰ প্ৰথম ঘৰ আৰু ই স্বাস্থ্যৰ আৰু পেছাদাৰী জীৱন আৰু বৈবাহিক জীৱনক উন্নতি কৰিব। অক্টোবৰ মাহত বৃহস্পতি গ্ৰহ আপোনাৰ দ্বিতীয় ঘৰলৈ ট্ৰেনজিট হ'ব, যিয়ে আপোনাৰ পৰিয়াল আৰু বিবাহিত জীৱন, বিত্তীয় আৰু ধন সঞ্চয়ত অধিক ইতিবাচকতা আনিব। শনিয়ে আপোনাৰ 9 নম্বৰ ঘৰৰ পৰা দশম স্থানলৈ ট্ৰেনজিট কৰিব, যিয়ে আপোনাৰ কেৰিয়াৰত স্থিৰতা প্ৰদান কৰিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ যোগ হ'ব পাৰে আৰু ইয়াৰ বাবে গুৰুতৰ প্ৰতিশ্ৰুতিৰ প্ৰয়োজনো হ'ব। আপোনাৰ দশম ঘৰত থকা ৰাহুৱে আপোনাৰ কৰ্মস্থলীৰ আভাৰ দৰে শক্তিশালীৰ খ্যাতি আৰু মৰ্যাদা দিব। অৱশ্যে ইয়াৰ ফলত পাৰিবাৰিক জীৱন আৰু মাতৃৰ সৈতে সম্পৰ্কত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ নৱম ঘৰত ৰাহু ট্ৰেনজিট কৰিলে আৰ্থিক লাভ আৰু হঠাৎ লাভৰো সুযোগ থাকিব। এতিয়া 2025 চনৰ বাবে আপোনাৰ সমাধান বা আপোনাৰ প্ৰতিকাৰ কি হ'ব জানি লওঁ আহক। আপুনি ঘৰত গোন্ধযুক্ত চন্দন ৰখাৰ যত্ন কৰিব। প্ৰতি সোমবাৰে 108 বাৰ ওম সোম সোমাই নমঃ জপ কৰক। প্ৰতি শনিবাৰে শনি মন্দিৰলৈ গৈ শনিদেৱক কলা তিল আৰু সৰিয়হৰ তেল আগবঢ়াওক আৰু প্ৰতিদিনে আপুনি পাৰিলে গৰুক সেউজীয়া ঘাঁহ খুৱাবলৈ যত্ন কৰিব। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।